নমস্কাৰ এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এটা ডাঙৰ খবৰ আমাৰ প্ৰিয় জুবিনক কেন্দ্ৰ কৰি আজি এক বিশেষ মত পোৱা গৈছে আমাৰ প্ৰিয় জুবিনৰ পত্নী গৰিমা দাস তেওঁ কৈছে যে আমাৰ প্ৰিয় জুবিনৰ মৃত্যুৰ সন্দৰ্ভত বহুতো মানুহে এতিয়া ন্যায়ৰ ক্ষেত্ৰত বাধা প্ৰদান কৰি আছে যদি আমাৰ প্ৰিয় জুবিন গাৰ্গ উচিতভাৱে ন্যায় নাপায় তেন্তে আমাৰ অন্তৰ অটত আমাৰ মন কেতিয়াও শান্তি নাপায় আৰু জুবিন গাৰ্গৰো অন্তৰ কেতিয়াও শান্তি নাপায় বুলি এক ডাঙৰ মত পোৱা গৈছে গৰিমা দাস আমি জানো যে আমাৰ প্ৰিয় জুবিন গাৰ্গ আৰু আমাৰ মাজত আমাক চিৰদিনৰ পৰা এৰি গুচি গৈছে আৰু আমাৰ প্ৰিয় জুবিন গাৰ্গক বিষ পালন কৰিছিল তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু বিষ পালন কৰাৰ ফলতে আমাৰ প্ৰিয় জুবিনৰ মৃত্যু হৈছে বুলি এক বিস্ফোৰক মত পোৱা গৈছিল স্বাগতিক গোস্বামী আৰু ইয়াৰ পিছতে জুবিনৰ একাংশ অনুৰাগীলে মত পোৱা গৈছে যে ইয়াৰ ক্ষেত্ৰত উচিতভাৱে তদন্ত কৰিব লাগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ইয়াৰ ক্ষেত্ৰত উচিতভাৱে ন্যায় প্ৰদান কৰিব লাগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেয়ে আজি আমাৰ প্ৰিয় জুবিনৰ মৃত্যুৰ সন্দৰ্ভত আজি এক ডাঙৰ মত পোৱা গৈছে আমাৰ প্ৰিয় জুবিনৰ পত্নী গৰিমা দাস তেওঁ কৈছে যে আমাৰ প্ৰিয় জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত বহুতো মানুহে এতিয়া বাধা প্ৰদান কৰি আছে বহুতো মানুহ চেষ্টা কৰি আছে যে আমাৰ প্ৰিয় জুবিনৰ মৃত্যুৰ ক্ষেত্ৰত যাতে উচিতভাৱে ন্যায় নাপায় তাৰ বাবে বহুতো মানুহ চেষ্টা চলাই আছে সেয়ে যদি আমাৰ প্ৰিয় জুবিন গাৰ্গ উচিতভাৱে ন্যায় নাপায় তেন্তে আমাৰ মন কেতিয়াও শান্তি নাপায় আৰু আমাৰ প্ৰিয় জুবিন গাৰ্গৰো মন কেতিয়াও শান্তি নাপায় বুলি এক বিশেষ মত পোৱা গৈছে আমাৰ প্ৰিয় জুবিনৰ পত্নী গৰিমা দাস এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এটা ডাঙৰ খবৰ আমাৰ প্ৰিয় জুবিনক কেন্দ্ৰ কৰি আজি এক ডাঙৰ মত পোৱা কৰিছে আমাৰ প্ৰিয় জুবিনৰ পত্নী গৰিমা দাস তেওঁ কৈছে যে আমাৰ প্ৰিয় জুবিনৰ মৃত্যুৰ ক্ষেত্ৰত অৰ্থাৎ ন্যায়ৰ ক্ষেত্ৰত বহুতো মানুহ এতিয়া বাধা প্ৰদান কৰি আছে বহুতো মানুহ চেষ্টা কৰি আছে যে আমাৰ প্ৰিয় জুবিন গাৰ্গ যাতে উচিতভাৱে ন্যায় নাপায় কিন্তু যদি আমাৰ প্ৰিয় জুবিন গাৰ্গ মৃত্যুৰ ক্ষেত্ৰত উচিতভাৱে ন্যায় নাপায় তেন্তে আমাৰ মন কেতিয়াও শান্তি নাপায় আৰু আমাৰ প্ৰিয় জুবিন গাৰ্গৰো মন কেতিয়াও শান্তি নাপায় বুলি এক ডাঙৰ মত পোৱা কৰিছে গৰিমা দাস তেওঁ কৈছে যে আমাৰ প্ৰিয় জুবিন গাৰ্গ বিষ পান কৰাইছিল তেওঁৰ মানে সিদ্ধাৰ্থ শৰ্মা বিষ পান কৰাৰ ফলতেই আমাৰ প্ৰিয় জুবিনৰ মৃত্যু হৈছে বুলি এক বিস্ফোৰক মত পোৱা গৈছিল স্বাগতিক গোস্বামী আৰু ইয়াৰ ক্ষেত্ৰত উচিতভাৱে তদন্ত কৰিব লগা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেনে এক বিশেষ মত পোৱা গৈছিল জুবিনৰ একাংশ অনুৰাগীসকলে সেয়ে কৈছে যে ইয়াৰ ক্ষেত্ৰত উচিতভাৱে তদন্ত কৰিব লাগে আৰু উচিতভাৱে ন্যায় প্ৰদান কৰিব লাগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেয়ে আজি আমাৰ প্ৰিয় জুবিনৰ মৃত্যুৰ ক্ষেত্ৰত এক ডাঙৰ মত পোৱা গৈছে আমাৰ প্ৰিয় জুবিনৰ পত্নী গৰিমা দাস তেওঁ কৈছে যে আমাৰ প্ৰিয় জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত বহুতো মানুহ এতিয়া বাধা প্ৰদান কৰি আছে কিন্তু যদি আমাৰ প্ৰিয় জুবিন গাৰ্গ ন্যায় নাপায় তেন্তে আমাৰ মন কেতিয়াও শান্তি নহয় আৰু আমাৰ প্ৰিয় জুবিন গাৰ্গৰ অন্তৰ কেতিয়াও শান্তি নাপায় বুলি এক বিশেষ মত পোৱা গৈছে গৰিমা দাস সেয়ে ইয়াৰ ক্ষেত্ৰত উচিতভাৱে তদন্ত কৰিব লাগে আৰু উচিতভাৱে ন্যায় প্ৰদান কৰিব লাগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেনে এক বিশেষ মত পোৱা গৈছে গৰিমা দাস তেওঁ কৈছে যে অতি সোনকালে আমাৰ প্ৰিয় জুবিনৰ মৃত্যুৰ ক্ষেত্ৰত উচিতভাৱে ন্যায় প্ৰদান কৰিব লাগে আৰু উচিতভাৱে তদন্ত কৰিব লাগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ কৈছে যদি আমাৰ প্ৰিয় জুবিনৰ মৃত্যুৰ ক্ষেত্ৰত উচিতভাৱে ন্যায় নাপায় আমাৰ প্ৰিয় জুবিন গাৰ্গ তেন্তে আমাৰ প্ৰিয় জুবিন গাৰ্গৰো অন্তৰ কেতিয়াও শান্তি নাপায় আৰু আমাৰ অন্তৰো কেতিয়াও শান্তি নাপায় বুলি এক ডাঙৰ মত পোৱা গৈছে গৰিমা দাস তেওঁ কৈছে আমাৰ প্ৰিয় জুবিনৰ মৃত্যুৰ সন্দৰ্ভত বহুতো মানুহে ন্যায়ৰ ক্ষেত্ৰত বাধা প্ৰদান কৰি আছে কিন্তু যদি আমাৰ প্ৰিয় জুবিন গাৰ্গ উচিতভাৱে ন্যায় নাপায় তেন্তে আমাৰ অন্তৰ কেতিয়াও শান্তি নহয় আৰু আমাৰ প্ৰিয় জুবিন গাৰ্গৰো অন্তৰ কেতিয়াও শান্তি নাপায় বুলি এক ডাঙৰ মত পোৱা গৈছে গৰিমা দাস এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এটা ডাঙৰ খবৰ আমাৰ প্ৰিয় জুবিনৰ মৃত্যুৰ সন্দৰ্ভত এক বিশেষ মত পোৱা গৈছে আমাৰ প্ৰিয় জুবিনৰ পত্নী গৰিমা দাস তেওঁ কৈছে যে অতি সোনকালে আমাৰ প্ৰিয় জুবিনৰ মৃত্যুৰ ক্ষেত্ৰত উচিতভাৱে ন্যায় প্ৰদান কৰিব লাগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যদি আমাৰ প্ৰিয় জুবিনৰ মৃত্যুৰ ক্ষেত্ৰত উচিতভাৱে ন্যায় প্ৰদান নকৰে আৰু যদি ইয়াৰ ক্ষেত্ৰত কোনোবাই বাধা প্ৰদান কৰে যদি কোনোবাৰ ক্ষেত্ৰত আমাৰ প্ৰিয় জুবিন গাৰ্গ ন্যায় নাপায় তেন্তে আমাৰ অন্তৰ কেতিয়াও শান্তি নাপায় আৰু জুবিন গাৰ্গৰো অন্তৰ কেতিয়াও শান্তি নাপায় বুলি এক বিশেষ মত পোৱা গৈছে গৰিমা দাস তেওঁ কৈছে যে অতি সোনকালে আমাৰ প্ৰিয় জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰিব লাগে আৰু যাতে সকলো মানুহ আমাৰ প্ৰিয় জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত উচিতভাৱে তদন্ত লয় ইয়াৰ বাবে এক বিশেষ মত পোৱা গৈছে গৰিমা দাস তেওঁ কৈছে যদি আমাৰ প্ৰিয় জুবিনৰ মৃত্যুৰ ক্ষেত্ৰত সকলো বাধা প্ৰদান কৰে যদি আমাৰ প্ৰিয় জুবিন গাৰ্গ উচিতভাৱে ন্যায় নাপায় তেন্তে আমাৰ প্ৰিয় সকলোৰে প্ৰিয় জুবিন গাৰ্গৰো অন্তৰো কেতিয়াও শান্তি নাপায় আৰু আমাৰ অন্তৰো কেতিয়াও শান্তি নাপায় বুলি এক বিশেষ মত পোৱা গৈছে গৰিমা দাস সেয়ে আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো সিমান শ্বেয়াৰ কৰিব আৰু আমাৰ পেজটো ফ'ল' কৰিব ধন্যবাদ।